কবিতাৰ শিৰোনাম দ্ৰৌপদী, কবি নিৰ্মল প্ৰভা বৰদলৈ। মই ব্যতিক্ৰম নহয় নহয়, মই যে মাথো চিৰন্তন নাৰী, যুগমীয়া ৰহস্যৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ প্ৰকাশ। মোৰ বাসনাত কোনো নতুনত্ব নাই। আদিতমা নাৰীৰ মনৰ ৰং আৰু সুৰভি মনৰ মজিয়াত মোৰ আলপনাকে। মোৰ দুখ ক'ত? মই মাথো কৰি গলো সত্যৰ সহজ চিকাৰ, যিবোৰ চিকাৰ ভণ্ডামীৰ মুখাৰ তলত সৰ্বদাই গুপ্ত হৈ থাকে। হাঁহি উঠে আৱৰণৰ আঁৰত আমি সকলো উলংগ। প্ৰাণৰ পাত্ৰ জানো কেতিয়াবা ভৰে, যেতিয়া নিজকে ভাবো সবাতোকৈ ঐশ্বৰ্যমণ্ডিতা বুলি, সকলো পাইছো বুলি গৰ্বিত ভংগীত স্ফীত হৈ উঠো। সেইটো ক্ষণতে মনৰ কোণত অৱচেতনাই হাঁহে, বিদ্ৰূপৰ হাঁহি, ধূৰ্ত এক খেলুৱৈৰ দৰে। চেতনাৰে দৃঢ় হৈ থিয় হৈ থাকো মই মোৰ ভৰিৰ তলত থকা দুপতা মাটিতে। আশ্চৰ্য তথাপি মোৰ ছায়া যায় আগবাঢ়ি দুহাত প্ৰসাৰি। নহলেনো ধীৰ স্থিৰ মনীষাৰ ধৰ্ম যুধিষ্ঠিৰ, শাল বৃক্ষ সম যেন দ্বিতীয় পাণ্ডৱ, সূৰ্য বীৰ্য সৌন্দৰ্যৰ প্ৰতীক অৰ্জুন, সৌম্য শান্ত নম্ৰ বীৰ চতুৰ্থ, আৰু পঞ্চম পাণ্ডৱৰ পাছুখনি উজ্জ্বল আলক্ষ্য থাকোঁতেও মনৰ পটত আৰু এক ছবি আহি দুলে কিয় ঘনে ঘনে কোনোটি ক্ষণত? বিচাৰো কৰ্ণক কিয়? কিয় এই তৃষা জাগে আকণ্ঠ ভৰি মোৰ থাকোঁতে অমৃত? এয়া যে মায়াৰ খেলা, দেহি আমি তথাপি কৰোঁ যে বাস দেহৰ ঊৰ্ধত। এয়া এক অনুভৱ বিশেষ স্তৰৰ, এয়া এক মানসিক উপলব্ধি গভীৰ মনৰ। সৌন্দৰ্যই বিভিন্ন স্তৰৰ, কপাই সুস্থিৰ বক্ষ প্ৰতি শৰ শৰ। সৌন্দৰ্য নহয় মাথো অপৰূপ অৱয়ৱৰ ভংগী আৰু সুললিত স্বৰ। সৌন্দৰ্য লুকাই থাকে বোধ মেধা বীৰত্ব পাণ্ডিত্য ব্যক্তিত্ব আৰু সুঠাম মনৰ কত প্ৰকাশত। নাৰী মই যুগে যুগে সেই সৌন্দৰ্যৰে অক্লান্ত পিয়াসী। মাতৃৰ সঞ্চয় তৃষ্ণা লালনৰ মায়া থাকে, অচিনাকি ৰূপ লৈ হৃদয় মাজত। প্ৰতিটো ৰঙৰে প্ৰতিভা ফুল যদি থাকিলেহেঁতেন মোৰ মৰমৰ জীৱনৰ এই সৰু বননিখনত।